নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 19 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। ঘোষণা হৈছে পবিত্ৰ ঈদৰ দিন। এই মুহূৰ্তত এটা ভাল খবৰ, পবিত্ৰ ঈদৰ দিন ঘোষণা কৰা হৈছে। কোটি কোটি ইছলাম ধৰ্মী লোকৰ বাবে আহি পৰিছে অত্যন্ত ভাল খবৰ। ঘোষণা কৰা হৈছে পবিত্ৰ ঈদৰ দিন। ঈদ পালনৰ সিদ্ধান্ত সৌদি আৰবত, আৰু যাৰ বাবে কাইলৈ 20 মাৰ্চত পবিত্ৰ ঈদ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সৌদি আৰবে। এটা ভাল খবৰ, সৌদি আৰবৰ এদিন পাছতেই ভাৰতত পালন কৰা হ'ব পবিত্ৰ ঈদ। এটা গুৰুত্বপূৰ্ণ খবৰ, 21 মাৰ্চ শনিবাৰে ভাৰতত ঈদ উল ফিতৰ পালন কৰা হ'ব। হিলাল কমিটিৰ ফালৰ পৰা হোৱা নাই আনুষ্ঠানিক কোনো ঘোষণা। পূৰ্বৰ নীতি অনুসৰি সৌদি আৰবৰ পাছতেই ভাৰতত পালন কৰা হ'ব পবিত্ৰ ঈদ, অৰ্থাৎ 21 তাৰিখে ভাৰতত পালন কৰা হ'ব পবিত্ৰ ঈদ। কোটি কোটি ইছলাম ধৰ্মী লোকৰ বাবে আহি পৰিছে ভাল খবৰ। পৰৱৰ্তী খবৰটো হৈছে আজি ঘোষণা হ'ব কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থী তালিকা। এটা পলিটিকেল ডাঙৰ খবৰ, 14টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব কংগ্ৰেছে। 40টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব কংগ্ৰেছে। এটা গুৰুত্বপূৰ্ণ খবৰ, দিল্লীত এই কথা সদৰি কৰিছে APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। কালি ঘোষণা হোৱা নাই কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। এটা ব্ৰেকিং নিউজ, এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো, কিয়নো কালি ঘোষণা হোৱা নাই কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। দিল্লীত এই কথা সদৰি কৰিছে APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। আন এটা খবৰ হৈছে এপ্ৰিলৰ প্ৰথম সপ্তাহত 3বাৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তৃতীয়খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা পলিটিকেল খবৰ, বৃহস্পতিবাৰে আজি পুৱাৰ ভাগতে প্ৰকাশ পাব চূড়ান্ত তালিকা। বিজেপিৰ চূড়ান্ত তালিকা প্ৰকাশ পাব এই মুহূৰ্তত। গুৰুত্বপূৰ্ণ পলিটিকেল খবৰ, দিল্লীৰ বৈঠকৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে তালিকা প্ৰকাশৰ সম্ভাৱনা। মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে তালিকা প্ৰকাশৰ সম্ভাৱনা আছে এই মুহূৰ্তত। একেলগে প্ৰকাশ পাব 89টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। ইতিমধ্যে চূড়ান্ত বিজেপিৰ চৰ্চিত তালিকাত বহু বিধায়কৰ নাম কৰ্তন হৈছে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, নতুন মুখক প্ৰাধান্য দিয়া হ'ল বিজেপিৰ চৰ্চিত তালিকাত। ইতিমধ্যে সমষ্টিয়ে নিৰ্বাচিত প্ৰাৰ্থীলৈ ফোন। আজি কালি প্ৰকাশ হোৱা নাই বিজেপিৰ প্ৰাৰ্থী তালিকা। ইফালে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত সমাপ্ত সংসদীয় বোৰ্ডৰ বৈঠক। যিকোনো মুহূৰ্ততেই ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। এখন তালিকাতেই প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিব বিজেপিয়ে। মুঠ 89টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে। আন এটা খবৰ হৈছে শক্তি কমি আহিছে ইৰাণৰ। এইবাৰ IDFৰ হাতত নিহত মন্ত্ৰী ইছমাইল খাটিব। এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো। ইৰাণৰ ধ্বংসলীলা অব্যাহত। ইজৰাইলী সেনাৰ হাতত নিহত ইণ্টেলিজেন্স মন্ত্ৰী ইছমাইল খাটিব। ইৰাণৰ প্ৰতিৰক্ষা প্ৰধান আলী লাৰিজানিৰ মৃত্যুৰ পাছতে দাবী এইবাৰ IDFৰ। এটা ব্ৰেকিং নিউজ, ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত খাটিবৰ মৃত্যু হৈছে। মধ্যপ্ৰাচ্যৰ চৌদিশে বাজিছে কেৱল মাত্ৰ চাইৰেন। ইজৰাইলৰ সুৰক্ষা কমিটিৰ বৈঠকতে এই দাবী IDFৰ। আলী লাৰিজানি কামাণ্ডাৰ গোলাম ৰেজা চুলতানীৰ মৃত্যু হৈছে। পবিত্ৰ ঈদৰ পূৰ্বেই শক্তি কমি অহাক লৈ ইৰাণত হাহাকাৰ। তেহৰাণত ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ জনতা। কান্দোৰত ভাগি পৰিছে ইৰাণৰ জনতা। ইৰাণৰ ধ্বংসলীলাৰ অব্যাহত ইজৰাইল আমেৰিকাৰ। খবৰটো হৈছে কংগ্ৰেছ নেৰে। এইবাৰ নাজিৰাৰ কংগ্ৰেছী বিধায়ক দেৱব্ৰত শইকীয়াই পিতৃ মাতৃৰ আদৰ্শৰে মই কংগ্ৰেছত আছো, জন্মসূত্ৰে মই কংগ্ৰেছী। দানবীৰ
কৰ্ণই যেনেকৈ কবচ দান কৰিছিল ময়ো কৰ্ণৰ দৰে কবচ দান কৰিবলৈ সাজু আছো একাংশই মোক কংগ্ৰেছৰ পৰা খেদাৰ চেষ্টা কৰি আছে সেয়া ভুল প্ৰচাৰ এই মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আন এটা খবৰ হৈছে একেটা পৰিয়ালৰে 9 গৰাকী কয়লোকৰ মৃত্যু হৈছে মুহূৰ্ততে নামি আহিছে কাল অমানিশা এই মুহূৰ্তত এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাজধানী দিল্লীত দেশ কপোৱা ঘটনা সংঘটিত হৈছে এবাৰ একেটা পৰিয়ালৰে 9 গৰাকীকৈ সদস্যৰ মৃত্যু হৈছে ঘৰৰ ভিতৰতে মৰণ কাতৰ চিঞৰ এটা পৰিয়ালৰ ভয়ংকৰ অগ্নিকাণ্ডত মুহূৰ্ততে ছাই হৈছে 9 গৰাকীকৈ সদস্য 30খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছে এটা ব্ৰেকিং নিউজ বিধ্বংসী জুইৰ মাজতে অসহায় হৈ আবদ্ধ হৈ ৰল পৰিয়ালটো নিহত পৰিয়ালৰ 9 সদস্যৰ ভিতৰতে 3 গৰাকী আছিল শিশু প্ৰথমতে কাপোৰৰ দোকানত ভয়ংকৰ জুইৰ সূত্ৰপাত আৰু তাৰ পিছতে এই কাণ্ড মুহূৰ্ততে জুইৰ লেলিহান শিকাই আঘৰি ধৰিছে আৱাসিক অট্টালিকাটো তাৎক্ষণিকভাৱে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিল্লী মুখ্যমন্ত্ৰী দিল্লীৰ পালাম মেট্ৰ ষ্টেচনৰ সমীপতে এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে আন এটা খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈ দল এৰাটোত কংগ্ৰেছৰ একো ক্ষতি নহয় প্ৰণৱ মুখাৰ্জী খাৰত পাৱাৰেও কংগ্ৰেছ এৰিছিল দুদিন আগত হিমন্ত বিশ্ব শৰ্মাক নিকৃষ্ট আখ্যা দি আজি কাম কাজত আকৃষ্ট হৈ গ'ল প্ৰদ্যুৎ বৰদলৈৰ দল এৰাটো পজিটিভ ইম্পেক্টহে হ'ব বিজেপিত নেতা নাই বাবে কংগ্ৰেছৰ পৰা নেতা নিনি নিৰ্বাচন খেলাইছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ ত্যাগৰ পাছতে এই মহাবিস্ফোৰণ মন্তব্য কৰিছে ৰকিবুল হুছেইনে আন এটা খবৰ হৈছে আৰব দেশে উঠাই ললে আমেৰিকাৰ সমৰ্থন কি 5টা মহাভুল কৰিছে ডনাল্ড ট্ৰাম্পে এই মুহূৰ্তত ডাঙৰ খবৰ চৌদি আৰু আৰব দেশে উঠাই ললে আমেৰিকাৰ সমৰ্থন 5টা মাৰাত্মক ভুল কৰি মহাবিপদত এতিয়া ডনাল্ড ট্ৰাম্প এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ভয়াবহ অৱস্থাৰ পিনে গতি কৰিছে আমেৰিকা আৰব দেশে ইৰাণ আক্ৰমণত আমেৰিকাক সমৰ্থনত অস্বীকাৰ ইউৰোপ আৰু নাটো দেশে ইৰাণৰ বিৰুদ্ধে যুঁজিবলৈ কৰিছে অস্বীকাৰ ইয়াৰ বাবে হতাশ হৈ পৰিছে ডনাল্ড ট্ৰাম্প এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ ডনাল্ড ট্ৰাম্পে নিজ মিত্ৰ শক্তিৰ সহায়ত ইৰাণক চেপি ধৰিব বুলি আশা কৰিছিল 15 দিনৰ পাছত ভুল কৰি পৰিণতিৰ সন্মুখীন ডনাল্ড ট্ৰাম্প এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ খামেনিৰ আৰু 40 জন শীৰ্ষ সামৰিক সেনাধ্যক্ষক হত্যা ইয়াৰ পাছতো ইৰাণক পূৰ্বতকৈ শক্তিশালী যেন দেখা গৈছে আধাতকৈ অধিক যুদ্ধ জাহাজ যুদ্ধত হৈছে ধ্বংস কি 5টা মহাভুল কৰিছে ডনাল্ড ট্ৰাম্পে প্ৰথমে ট্ৰাম্পে ভাবিছিল যে বিমান আক্ৰমণেৰে ইৰাণক উফৰাই পেলাব চোৰাংচোৱাৰ প্ৰতিবেদন বিশ্বাসযোগ্য নহয় বুলি কৈছিল ডনাল্ড ট্ৰাম্পে মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ইৰাণক আক্ৰমণ কৰাৰ সময়ত খবৰ দিয়া নাছিল আৰব দেশক ডনাল্ড ট্ৰাম্পে নিজৰ আৰব মিত্ৰক বোৰ্ডত লোৱা নাছিল খামেনি আৰু 40 শীৰ্ষ বিষয়াক হত্যা কৰি আমেৰিকাই পাৰ্টি কৰিছিল যি ঘটনাই বিশ্বত বদনামি কৰিছে আমেৰিকাক ডনাল্ড ট্ৰাম্পে বিশ্বক যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছিল পিছদিনা যুদ্ধ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে ফলস্বৰূপে কোনো দেশেই এই যুদ্ধত ডনাল্ড ট্ৰাম্পক বিশ্বাস নকৰে ইৰাণে আনুষ্ঠানিকভাৱে হৰমুজ বন্ধ কৰাৰ কথা ঘোষণা কৰে যাৰ ফলত প্ৰভাৱ পৰিছে তেলৰ ব্যৱসায়ত বিশ্বৰ বহু দেশৰ ষ্টক মাৰ্কেটৰ ঘটিছে অৱনতি সৌদি আৰু আৰব দেশে উঠাই ললে আমেৰিকাৰ সমৰ্থন ইফালে হাজাৰ হাজাৰ মিসাইল আৰু ড্ৰোনেৰে আক্ৰমণ সৌদি আৰবত এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড খঙত মধ্যপ্ৰাচ্য তছ নছ কৰিছে ইৰাণে ইখনৰ পাছত সিখন ৰাষ্ট্ৰত খ মিসাইল নিক্ষেপ ইৰাণৰ এটা ব্ৰেকিং নিউজ ইৰাণে একেলগে নিক্ষেপ কৰিছে 1635টা ড্ৰোন UAEত ইৰাণে 319টা মিসাইল 1635খন ড্ৰোন আক্ৰমণ সৌদি আৰবত 400ৰো অধিক নিক্ষেপ কৰিছে ড্ৰোন কুৱেইটত 450 ড্ৰোন আক্ৰমণ আৰু প্ৰায় 120টা মিসাইল আক্ৰমণ ইৰাণে কাটাৰক সৰ্বাধিক
ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে। ইৰাণে কাটাৰলৈ প্ৰায় 200টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। কাটাৰৰ আল উদেইদ এয়াৰবেছ মধ্যপ্ৰাচ্যৰ সৰ্ববৃহৎ আমেৰিকাৰ সামৰিক ঘাট। ইয়াত 10,000 আমেৰিকান সৈন্য আছে। বায়ু সেনাৰ কেন্দ্ৰীয় কামাণ্ডৰ মুখ্য কাৰ্যালয় আছে কাটাৰত, যাৰ বাবেই যুদ্ধত ভয়ংকৰভাৱে আক্ৰমণ কৰিছে কাটাৰত। ইৰাণে প্ৰতিখন দেশৰ বিৰুদ্ধে বেলেগ বেলেগ কৌশল কৰিছে অৱলম্বন। UAE, ছৌদি আৰৱ, কুৱেইটত সস্তা ড্ৰোন ব্যৱহাৰ কৰিছে ইৰাণে। হাজাৰ হাজাৰ মিছাইল ড্ৰোনেৰে আক্ৰমণ ছৌদি আৰৱত। পৰৱৰ্তী খবৰটো হৈছে প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদান আৰু পুত্ৰ প্ৰতীকৰ প্ৰতি গৌৰৱ গগৈৰ সমৰ্থনক লৈ ৰাজ্যত তীব্ৰ চৰ্চা অব্যাহত আছে। অসমৰ ৰাজনৈতিক মহলত এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে হঠাতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পাছত তেওঁৰ পুত্ৰ প্ৰতীক বৰদলৈৰ ভৱিষ্যতক লৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছে। এই সংকটৰ সময়ত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে তৰুণ নেতা প্ৰতীক বৰদলৈৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু সহানুভূতি প্ৰকাশ কৰিছে। গৌৰৱ গগৈয়ে প্ৰদ্যুৎ বৰদলৈৰ এই সিদ্ধান্তক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। তেওঁ উল্লেখ কৰে যে যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল প্ৰদ্যুৎ বৰদলৈৰ কাষত দৃঢ়তাৰে থিয় দিছিল আৰু এইবাৰ বিধানসভা নিৰ্বাচনতো তেওঁৰ পৰিয়ালৰ সদস্যক টিকট প্ৰদান কৰা হৈছিল। ইয়াৰ পাছতো কেৱল ব্যক্তিগত কাৰণত তেওঁ দল ত্যাগ কৰাটো দুখৰ বিষয় বুলি গগৈয়ে মন্তব্য কৰিছে। ৰাজনৈতিক ধুমুহাৰ মাজত গৌৰৱ গগৈয়ে প্ৰতীক বৰদলৈৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰিব বুলি জানিবলৈ দিছে। মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰতীকৰ প্ৰতি সমবেদনা জনাই গৌৰৱ গগৈয়ে কয় যে তেওঁ এতিয়াও ভবা নাছিল যে প্ৰতীকে এনে এক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। তেওঁ অতি সোনকালে প্ৰতীকৰ সৈতে কথা পাতিব আৰু পৰৱৰ্তী পদক্ষেপৰ ক্ষেত্ৰত প্ৰতীকৰ সিদ্ধান্তক গুৰুত্ব দিব। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছ দল এতিয়াও যুৱ প্ৰাৰ্থীজনৰ পক্ষত আছে। গৌৰৱ গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনক অসমৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। তেওঁ এই নিৰ্বাচনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক ডাঙৰ যুঁজ হিচাপে গণ্য কৰিছে। গৌৰৱ গগৈৰ মতে মহিলা, চাহ জনগোষ্ঠী আৰু যুৱ প্ৰজন্মই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক পুনৰ ক্ষমতাত দেখাটো নিবিচাৰে। নিৰ্বাচনী মিত্ৰতাৰ সন্দৰ্ভত তেওঁ কয় যে ৰাইজৰ দলৰ নেতা অখিল গগৈৰ সৈতে ইতিমধ্যে টেলিফোনিক বাৰ্তালাপ হৈছে আৰু মিত্ৰতাৰ বিষয়ে পৰৱৰ্তী সিদ্ধান্ত তেওঁলোকেই ল'ব। গৌৰৱ গগৈয়ে লগতে অভিযোগ কৰে যে এই নিৰ্বাচন কোনো ব্যক্তিৰ বিৰুদ্ধে নহয়, বৰঞ্চ ৰাজ্যখনক ভয়, দুৰ্নীতি আৰু বিভাজনৰ ৰাজনীতিৰ পৰা মুক্ত কৰাৰ বাবেহে। তেওঁ ভূমি আবণ্টনৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ তুলি কয় যে দুখীয়া মানুহে মাটিৰ পট্টা পোৱা নাই, অথচ কোনো এক বিশেষ পৰিয়ালে হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আহিছে। কংগ্ৰেছ দল এতিয়াও শক্তিশালী হৈ আছে বুলি দাবী কৰি তেওঁ কয় যে বিশেষকৈ লখিমপুৰৰ দৰে অঞ্চলত দলৰ স্থিতি মজবুত। হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিবলৈ তেওঁ সম্পূৰ্ণ সাজু বুলি ঘোষণা কৰি এই নিৰ্বাচন নতুন প্ৰজন্মৰ বাবে এক ডাঙৰ সুযোগ বুলি অভিহিত কৰিছে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা। আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। দীৰ্ঘদিন ধৰি চলি থকা জল্পনা কল্পনাৰ অন্ত পেলাই বৰ্ষীয়ান ৰাজনৈতিক গৰাকীয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ কৰা এখন পত্ৰযোগে দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। কংগ্ৰেছ সভাপতি গৰাকীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে গভীৰ দুখ আৰু আক্ষেপেৰে দল ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চলাত চলি থকা আভ্যন্তৰীণ কন্দল আৰু অসন্তুষ্টিৰ মাজতেই এই পদত্যাগৰ ঘটনা সংঘটিত হৈছে। কেইদিনমান পূৰ্বে অসমৰ SITৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙলৈ লিখা এখন পত্ৰত তেওঁ দলীয় নেতৃত্বৰ পৰা সন্মুখীন হোৱা অৱহেলা আৰু অপমানৰ কথা প্ৰকাশ কৰিছিল। 2025 চনৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে জড়িত
ব্যক্তিক লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰে সমৰ্থন কৰা বুলি বৰদলৈয়ে অভিযোগ উত্থাপন কৰিছে। সাংসদগৰাকীৰ মতে তেওঁৰ এই অভিযোগ উত্তৰ প্ৰদেশৰ সাংসদ ইমৰান মাছুদে অগ্ৰাহ্য কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সমগ্ৰ বিষয়টোক লৈ মৌনতা অৱলম্বন কৰিছিল। সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে এই সমগ্ৰ ঘটনাই তেওঁৰ আত্মসন্মানত গভীৰ আঘাত সানিছে। বিদ্যালয়ত পঢ়ি থকা দিনৰে পৰা কংগ্ৰেছৰ সৈতে জড়িত থকা বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ দেহাত কংগ্ৰেছৰ DNA আছে যদিও সাম্প্ৰতিক পৰিস্থিতিয়ে তেওঁক মৰ্মাহত কৰিছে। পদত্যাগৰ ঠিক পূৰ্বেই দিয়া এক সাক্ষাৎকাৰত জ্যেষ্ঠ নেতাগৰাকীয়ে দলৰ ভিতৰত কৰ্ম পৰিৱেশ সংকুচিত হোৱা বুলি মন্তব্য কৰি এখন মুক্ত কৰ্ম পৰিৱেশৰ সন্ধানৰ কথা ব্যক্ত কৰিছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে অসমৰ স্বাৰ্থ তেওঁৰ বাবে সদায় সৰ্বোপৰি আৰু যদিহে কোনো স্থানত তেওঁক বাধা প্ৰদান কৰা হয় তেন্তে তেওঁ ৰাজ্যখনৰ হকে অৱদান আগবঢ়াব পৰা এক নতুন স্থান বিচাৰি ল'ব। প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছতে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈক বিজেপি স্থান দিয়াৰ সংকেত দি তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিশ্চিতভাৱে আসন এৰি দিয়া হ'ব বুলি মন্তব্য কৰিছিল। বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ বৈঠকত ঠিক পূৰ্বেই এই ৰাজনৈতিক পথ পৰিৱৰ্তন সংঘটিত হৈছে, য'ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ কথা আছে। বিধানসভা নিৰ্বাচন সমাগত হোৱাৰ সময়তে বৰদলৈৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাৰ প্ৰস্থানে অসম কংগ্ৰেছৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু ইয়াৰ দ্বাৰা দলৰ আভ্যন্তৰীণ বিসম্বাদৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। আন এটা খবৰ হৈছে অখিল গগৈক দুৰ্যোধন আখ্যা ভূপেন বৰাৰ। অখিল গগৈক আৰু কাপোৰ নুখুলিবলৈ আহ্বান জনাইছে ভূপেন বৰাই। কংগ্ৰেছ দলত গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ স্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই। বিজেপি দলত প্ৰদ্যুৎ বৰদলৈৰ যোগদান সন্দৰ্ভত মন্তব্য দি কংগ্ৰেছ দলক সমালোচনা কৰিছে ভূপেন বৰাই। আন এটা খবৰ হৈছে মই বিজেপিলৈ যোৱাৰ কোনো কথাই নাহে। মই জন্ম হৈছো কংগ্ৰেছ কৰ্মী হিচাপে আৰু মৰিম এগৰাকী কংগ্ৰেছী হিচাপে। বিজেপিৰ পৰা মোক অফাৰ কেতিয়াবাই দিছিল, কিন্তু মই কংগ্ৰেছ তেতিয়া নেৰিলো। ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছত মোৰ বিশ্বাসঘাতকতা কৰাৰ বাবে খঙতে TMC লৈ গৈছিলো, কিন্তু বিজেপিলৈ কেতিয়াও যোৱা নাছিলো আৰু নাযাওঁ। বিজেপিত যোগদানৰ বাতৰিৰ মাজতেই স্পষ্টীকৰণ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ।